নমস্কাৰ বন্ধুসকল, আজিৰ ভিডিঅ'ত মই আপোনালোকক লৈ যাম অসমৰ গুৱাহাটীত অৱস্থিত কামাখ্যা মন্দিৰলৈ, য'ত অনুষ্ঠিত হয় অম্বুবাচী মেলা। এই মেলা কেৱল এটি ধৰ্মীয় উৎসৱ নহয়, ই হৈছে প্ৰকৃতিৰ শক্তি আৰু মাতৃত্বৰ এক গভীৰ প্ৰতিচ্ছবি। গুৱাহাটীৰ নীলাচল পৰ্বতত অৱস্থিত কামাখ্যা মন্দিৰ হৈছে ভাৰতবৰ্ষৰ অন্যতম প্ৰাচীন আৰু পবিত্ৰ শক্তিপীঠ। প্ৰতি বছৰে আহাৰ মাহত ইয়াত অনুষ্ঠিত হয় অম্বুবাচী মেলা। এই সময়ছোৱাত বিশ্বাস কৰা হয় যে দেৱী কামাখ্যা ঋতুমতী হয়। তেতিয়া মন্দিৰ 3 দিনৰ বাবে বন্ধ থাকে। এই সময়ছোৱাত কোনো ধৰণৰ পূজা পাঠ নোহোৱা হয় আৰু দৰ্শনো খোলা নাথাকে। ভক্তসকলে এই সময়ছোৱাত দেৱীৰ বিশ্ৰামৰ সময় বুলি বিশ্বাস কৰে আৰু নিজে ধ্যান, উপবাস আৰু একান্ততা বজাই ৰাখে। চতুৰ্থ দিনা দেৱীৰ বিশ্ৰাম শেষ হোৱাৰ পিছত তেতিয়া হাজাৰ হাজাৰ ভক্ত দেৱীৰ দৰ্শন লৈ আশীৰ্বাদ গ্ৰহণ কৰে। এই উৎসৱে জননী শক্তিৰ পবিত্ৰতা আৰু প্ৰজননৰ মাহাত্ম্যক উদযাপন কৰে। প্ৰকৃতি আৰু জীৱনৰ পুনৰ উজ্জীৱনৰ এক মহান উৎসৱ। অম্বুবাচী মেলাৰ পৰা মানুহে কি শিকিব পাৰে? অম্বুবাচী মেলা এটা উৎসৱ, কিন্তু তাৰ গভীৰ অৰ্থ আছে যদি আমি সকলোৰে জীৱনত প্ৰয়োগ কৰিব পাৰোঁ। প্ৰথমতে এই মেলাই শিকায় প্ৰকৃতিৰ নিজস্ব সময় আছে। দেৱী কামাখ্যা ঋতুচক্ৰত থাকোঁতে বিশ্ৰাম লয়, তেন্তে আমি সকলোৱে কেতিয়াবা থমকি বিশ্ৰাম ল'ব উচিত। দ্বিতীয়তে, এই উৎসৱে ঋতুচক্ৰক অপবিত্ৰ বুলি নকয়, শক্তি আৰু সৃষ্টিৰ শক্তিৰ ৰূপত স্বীকাৰ কৰে। মহিলাৰ শৰীৰ পবিত্ৰ আৰু তেওঁলোক জীৱনৰ জন্ম দিয়া শক্তি। তৃতীয়তে, এই সময়ছোৱাত বহুজন ধ্যান তপস্যা কৰে। কেতিয়াবা বহিৰ্জগতৰ পৰা আঁতৰ হৈ অন্তৰলৈ চাব লাগে। নিজৰ চিন্তা আৰু পথ পুনৰ মূল্যায়ন কৰা উচিত। সেয়ে অম্বুবাচী কেৱল উৎসৱ নহয়, ই এক শক্তি স্মৃতি যে জীৱনটো হৈছে চক্ৰাকাৰ আৰু প্ৰকৃতি, নাৰী আৰু অন্তৰ্মুখিতাৰ গভীৰ সমমিলন। এই পাঠবোৰ যদি আমি জীৱনত আহৰণ কৰোঁ, আচৰণ কৰোঁ, তেন্তে আমি শান্ত, শক্তিশালী আৰু সজাগ হ'ব পাৰোঁ। এই মেলাই প্ৰমাণ দিয়ে যে জননীৰ শক্তিৰে জীৱন আৰম্ভ হয় আৰু সেই শক্তিক প্ৰকৃত সন্মান দিয়া উচিত। অম্বুবাচী মেলা আমাৰ সংস্কৃতিৰ এক গভীৰ প্ৰতিফলন, য'ত ধৰ্ম, বিজ্ঞান আৰু মাতৃত্ব এক সুঁতিত বান্ধন খাই থাকে। আপোনালোকে যদি এই গল্প পছন্দ কৰিলে তেন্তে চেনেলটোত লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহিব পৰা ভিডিঅ'ত আমি এতিয়াও বহু অসমীয়া সম্পদ আৰু পৰম্পৰা লৈ আহিম। ধন্যবাদ। আপোনালোক সকলোৰে মংগল কামনা কৰিলোঁ। জয় মা কামাখ্যা।